মোৰ পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হৈছিলোঁ কাৰণ মোৰ মা দেউতাই বিয়া দিব বিচৰা ল'ৰাজন মোৰ পচন্দ হোৱা নাছিল আৰু গোটেই জীৱনটো মই কোনোবা অচিনাকি এজন ব্যক্তিৰ লগত কটোৱাৰ কথাও ভাবিব পৰা নাছিলোঁ। সেইবাবে বিয়াৰ দিনা যেতিয়া মই পাৰ্লাৰত কইনাৰ মেকআপ কৰিবলৈ গৈছিলোঁ তেতিয়া প্লেনৰ মতে মই তাৰ পৰা পলাই আহিলোঁ আৰু মই ভাল পোৱা ল'ৰাজনৰ লগত বিয়া হলোঁ। মই চিৰদিনৰ বাবে মা দেউতাৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ কাৰণ মই জানিছিলোঁ যে এতিয়া মোৰ মা দেউতা মোৰ দাদায়ে মোক কেতিয়াও সেই ঘৰৰ দুৱাৰমুখত ভৰি দিবলৈ নিদিয়ে। সেইবাবে মই নিজে সেই ঘৰখন ত্যাগ কৰি আহিলোঁ। মোৰ স্বামী এজন অতি ভাল মানুহ আৰু মৰমীয়াল ব্যক্তি আছিল, কিন্তু তাৰ মাক দেউতাকে মোক নিজৰ কৰি ল'বলৈ অস্বীকাৰ কৰিলে। গতিকে আমি দুয়োজনে নিজৰ এটা সুকীয়া ঘৰ বনালো। সি মোক জীৱনৰ প্ৰতিটো সুখ দিছিল, মোৰ বাবে সকলো সুবিধাৰ ব্যৱস্থা কৰিছিল। ময়ো তেওঁক অন্তৰৰ পৰা বহুত ভাল পাইছিলোঁ। আমি দুয়ো বহুত সুখী আছিলোঁ। বিয়াৰ 2 বছৰৰ পিছত যেতিয়া মই মাতৃ হোৱাৰ ভাল খবৰটো পাইছিলোঁ তেতিয়া মই বহুত সুখী হৈছিলোঁ। মই প্ৰথমে এই খবৰটো তেওঁৰ অফিচত ফোন কৰি তেওঁক কৈছিলোঁ। এই কথা শুনি তেওঁ মোৰ দৰে বহুত সুখী হ'ল। সন্তানৰ কথা শুনিয়েই সেই সময়তে তেওঁ অফিচৰ পৰা ছুটী লৈ ঘৰলৈ অহাৰ কথা ক'লে, কিন্তু মই জনা নাছিলোঁ যে তেওঁ আজি শেষবাৰৰ বাবে ঘৰলৈ আহি আছে। তাৰপিছত মই আৰু তেওঁক কেতিয়াও দেখা নাপাম। যদি মই আগতেই জানিলো হয় তেতিয়াহ'লে মই তেওঁক আহিবলৈ মানা কৰিলোহেঁতেন। অফিচৰ পৰা ঘৰলৈ আনন্দেৰে উভতি আহি থাকোঁতে তেওঁ ভগৱানৰ ওচৰলৈ গুচি গ'ল। মোৰ স্বামীৰ এটা বাইক দুৰ্ঘটনা হৈছিল আৰু তেওঁ ঠাইতে মৃত্যুবৰণ কৰিছিল। মোক চিৰদিনৰ বাবে এৰি থৈ তেওঁ গুচি গৈছিল এই জগতখনৰ পৰা আৰু এইদৰে মোৰ সন্তানে এই পৃথিৱীলৈ অহাৰ আগতেই পিতৃ নামৰ গছজোপা নোহোৱা হৈ গৈছিল। ইয়াৰ লগতে যৌৱনকালত মই কেৱল বিধৱা হোৱাই নহয়, পৃথিৱীত অকলশৰীয়া হৈ পৰিছিলোঁ। নিজৰ পৰিয়ালটোক মই প্ৰথমেই ত্যাগ কৰিছিলোঁ আৰু এতিয়া এনেকুৱা সময় নাছিল যে মই অচিনাকি মানুহৰ ওচৰলৈ গৈ সহায় বিচাৰিম। মই গাভৰু বিধৱা আছিলোঁ। কি ঠিক কাৰ কেতিয়া চকু সলনি হয়। মই একো বুজি পোৱা নাছিলোঁ যে মই এতিয়া কলৈ যাম আৰু কাক সহায় বিচাৰিম। তেতিয়া মোৰ স্বামীৰ দূৰৰ আত্মীয়ৰ কথা মোৰ মনত পৰিল, যাক আমি খুৰী বুলি মাতিছিলোঁ। সেই মানুহজনীও এই পৃথিৱীত মোৰ দৰে অকলশৰীয়াকৈ আছিল। মোৰ লগত থাকিবলৈ মই খুৰীক আমাৰ ঘৰলৈ লৈ আহিলোঁ আৰু আমি দুয়োৱে মিলি জীৱনটো কটাবলৈ ধৰিলোঁ। খুৰীয়ে মোক বহুত সহায় কৰিছিল। মোৰ স্বামীৰ মৃত্যুৰ 9 মাহৰ পিছত মই এজনী সুস্থ ছোৱালী সন্তান জন্ম দিলোঁ। তেতিয়া মোৰ চিন্তা আৰু বেছিকৈ বাঢ়িবলৈ ধৰিলে। মই নিজে এজনী গাভৰু বিধৱা মহিলা আৰু এতিয়া মোৰ লগত এজনী কণমানি ছোৱালীও আহিল মোৰ জীৱনলৈ, যাৰ নেকি খোৱা বোৱাৰ লগতে পঢ়া শুনা আৰু লালন পালনৰ দায়িত্ব কান্ধত পৰিছিল। এই সময়খিনিত খুৰীয়ে মোক বহুত সহায় কৰিছিল। তেওঁ মোৰ ছোৱালীজনীক ঘৰতে বহুত যত্ন ল'লে আৰু মই বাহিৰলৈ ওলাই আহি নিজৰ বাবে কিছু কাম বিচাৰিবলৈ ধৰিলোঁ। অতি সোনকালে মই ওচৰৰে স্কুল এখনত শিক্ষয়িত্ৰীৰ চাকৰি এটা পালোঁ। জীৱনটো এনেকৈ পাৰ হ'বলৈ ধৰিলে। মোৰ ছোৱালী চিলা লাহে লাহে ডাঙৰ হৈ গ'ল আৰু তাই গাভৰু হ'ল। তাই দেখিবলৈ বৰ ধুনীয়া হৈ পৰিল। কেতিয়াবা তাইৰ সৌন্দৰ্যৰ প্ৰতি মোৰ বৰ ভয় লাগে, কাৰণ দুখীয়া ঘৰত সৌন্দৰ্য এটা অভিশাপ। মই মোৰ ছোৱালীজনীৰ সংস্কাৰ, লালন পালন আৰু শিক্ষাৰ প্ৰতি বহুত গুৰুত্ব দিছিলোঁ। তাইক সকলো ক্ষেত্ৰতে জ্ঞান দিছিলোঁ। এতিয়া মোৰ হাত ভৰিবোৰ কমজোৰ হ'বলৈ ধৰিছে। ছোৱালীজনী গাভৰু হোৱাৰ পিছত এগৰাকী মাতৃ হিচাপে মোৰ শেষ চিন্তা আছিল যে মোৰ ছোৱালী চিলাৰ বিয়াখন হৈ যাওক। মই বিচাৰিছিলোঁ যে মোৰ ছোৱালীজনীৰ বিয়া এখন ধনী পৰিয়ালত হওক, য'ত তাইৰ বাকী জীৱনটো আৰাম আৰু শান্তিৰে পাৰ হ'ব, কাৰণ মোৰ ঘৰততো চিলাৰ সুখ ভাগ্যত নাছিল।
বহুত কষ্ট কৰি তাইক মই পঢ়ুৱাব লগা হৈছিল। মই স্কুলৰ সকলোকে কৈছিলো যে মোৰ ছোৱালী চিলাৰ বাবে যদি বিয়াৰ বাবে সম্পৰ্ক আপোনালোকৰ চকুত আছে তেনেহলে নিশ্চয় মোক জনাব। এদিন মই স্কুলত বহি ল'ৰা ছোৱালীবোৰৰ বহীবোৰ চেক কৰি থাকোতে মোৰ এজনী অতি ভাল বান্ধৱী অনিতা মোৰ ওচৰলৈ আহিল আৰু মোক কবলৈ ধৰিলে যে তাইৰ বায়েকে তাইৰ ল'ৰাটোৰ বাবে ছোৱালী বিচাৰি আছে। ঘৰৰ মানুহবোৰো বহুত ভাল আৰু সি বাৰ একমাত্ৰ ল'ৰা। মই মাত্ৰ তোমাৰ ছোৱালীজনীক মোৰ বাৰ ল'ৰাটোলৈ আনিব বিচাৰো। অনিতাই ইমান মৰম আৰু আত্মবিশ্বাসেৰে এই কথা ক'লে যে মই সুখী হৈ পৰিলো, কাৰণ তাই মোৰ বহুত ভাল বান্ধৱী আছিল আৰু আমি বহু বছৰ ধৰি ইজনে সিজনৰ ঘৰলৈ অহা যোৱা কৰিছিলো। গতিকে মই তাইৰ কথা মানি লৈ ল'ৰা ঘৰৰ মানুহক আমাৰ ঘৰলৈ আহিবলৈ দিলো। সেইদিনা মোৰ মনটোৱে এইটো কথাত বহুত শান্তি পাইছিল যে এতিয়া মোৰ চিন্তা কমি যাব, কাৰণ মোৰ ছোৱালীজনীৰ বিয়া হোৱা ঘৰখন বৰ ধনী আছিল আৰু মোৰ ছোৱালীজনীয়ে তাতে নিজৰ জীৱনটো আৰামত কটাব। কেইদিনমানৰ পাছতে অনিতাৰ বাইদেউ আমাৰ ঘৰলৈ আহিছিল। তেওঁ লগত বহুত খোৱা বস্তু লৈ আহিছিল। মোৰ ছোৱালীজনীক প্ৰথম দেখাতেই তেওঁ পচন্দ কৰিছিল। তেওঁক বৰ সুখী যেন লাগিছিল। তেওঁ মোক এই সম্পৰ্কৰ বিষয়ে ভাবিবলৈও সুযোগ নিদিলে আৰু বিয়াখন হোৱাটো খাটাং বুলি কবলৈ বাধ্য কৰালে। তেওঁলোকক বহুত বুজা শক্তি থকা আৰু মৰমীয়াল মানুহ যেন লাগিছিল। মই মোৰ ছোৱালীজনীৰ ভাগ্যখন বহুত ভাল বুলি সুখী হৈছিলো। ল'ৰা ঘৰৰ মানুহে সোনকালে বিয়াখন হব লাগে বুলি জোৰ দিছিল, যত নেকি মোৰ একো আপত্তি নাছিল, কিয়নো অলপ চিনাকিতে মই ল'ৰাটোক চিনি পাইছিলো যে সি এটা বহুত ভাল ল'ৰা। ল'ৰাটো মোৰ পচন্দ হৈছিল। মই ভাবিছিলো যে সি তাইক সুখত ৰাখিব। এই সম্পৰ্কটোৰ বাবে মই এইকাৰণে সাজু আছিলো, কাৰণ ল'ৰাটোৰ পৰিয়ালটো সৰু আছিল। ঘৰত ল'ৰাটো মাক আৰু এজনী ভন্টী আছিল। সিহঁতৰ দেউতাক এই পৃথিৱীখনত নাছিল আৰু দ্বিতীয়তে মোৰ বহুত ভাল বান্ধৱী অনিতাৰ বাইদেউৰ ল'ৰা আছিল। সেইকাৰণে মোৰ বিশ্বাস আছিল যে তেওঁলোকৰ ঘৰখন বহুত ভাল হব আৰু মোৰ ছোৱালীজনী সেইখন ঘৰত সদায় সুখত থাকিব। দিনে ৰাতিয়ে কাম কৰি জমা কৰা মূলধনখিনি লৈ মোৰ ছোৱালীজনীৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিলো। বিয়াখনত একোৱেই অভাৱ নোহোৱাকৈ কৰিব বিচাৰিছিলো আৰু মই তাইক দিব বিচৰা সকলোখিনি দিব বিচাৰিছিলো আৰু তেনেকুৱাই হ'ল। মোৰ আশীৰ্বাদৰ সৈতে মই তাইক বিয়া দি উলিয়াই দিলো। আজি মোৰ মনটো বৰ পাতল যেন অনুভৱ কৰি আছিলো আৰু অনুভৱ কৰিছিলো যে মই মোৰ সকলো দায়িত্ব বহুত ভালকৈ পালন কৰিলো। ছোৱালীজনীক আন এখন ঘৰলৈ উলিয়াই দিয়াত বহুত দুখ লাগিছিল, কিন্তু প্ৰতিগৰাকী মাতৃয়ে এইখিনিৰ মাজেৰে পাৰ হব লগা হয়। সকলো ছোৱালীয়ে আন কাৰোবাৰ ধন হৈ জন্ম লয়। এদিন তাই নিজৰ ঘৰখন এৰি আন কাৰোবাৰ ঘৰলৈ যাব লগা হয়। বিয়াৰ পিছত মোৰ ছোৱালীজনী ২-৩বাৰ মানহে ঘৰলৈ আহিছিল। তাইৰ মুখত সুখৰ হাঁহি দেখি মই এইটো অনুমান কৰিব পাৰিছিলো যে তাই নিজৰ শহুৰৰ ঘৰখনত বহুত সুখ আৰু শান্তিত আছে। মই আজি এইটো কথাত বহুত সুখী যে মোৰ সপোন পূৰণ হ'ল। মোৰ ছোৱালীজনীৰ বিয়া এখন ধনী ঘৰত হৈছে, কিন্তু কেইমাহমানৰ পিছত যেতিয়া মোৰ ছোৱালীজনীয়ে মোক লগ কৰিবলৈ আহিছিল, তেতিয়া তাই মোক এইটো কথা কৈ মোক বিমোৰত পেলাইছিল যে তাইৰ শাহুৱেকৰ লগত গাঁৱত থাকিবলৈ যাব ওলাইছে, কাৰণ তাইৰ স্বামীক কামৰ বাবে বিদেশলৈ পঠিওৱা হৈছে আৰু এতিয়া শাহুৱেক আৰু তাই ইমান ডাঙৰ চহৰখনত অকলে থাকিব নোৱাৰে। সেইকাৰণে এইটো সিদ্ধান্ত লৈছে যে দুয়ো নিজৰ গাঁৱৰ ঘৰলৈ গৈ তাতে থাকিব। মই মোৰ ছোৱালীজনীৰ পৰা ইমান দূৰৈত আঁতৰি থকাৰ কথা শুনি বৰ দুখ লাগিল, কাৰণ মই কেতিয়াও মোৰ ছোৱালীজনীক ইমান দূৰলৈ পঠোৱা নাছিলো। কিন্তু তেওঁলোকৰো আন কোনো ৰাস্তা নাছিল। গতিকে
মই হৃদয়খনত শিল এটা লৈ তাইক লগ কৰিবলৈ গলো আৰু মোক লগ পোৱাৰ পিছত তাইও সুখী হৈ মুখত হাঁহি এটা লৈ গাঁৱলৈ গল। তাই যোৱাৰ পিছত কিছুদিন মোৰ মনটো বৰ দুখ লাগি থাকিব ধৰিলে, কিন্তু চিলাই মোক প্ৰতিদিনে তাইৰ খা খবৰ দি আছিল, যাৰ বাবে মোৰ দুখবোৰ আকৌ নোহোৱা হৈ গল। এদিন চিলাই মোক কলে যে তাইৰ মাক হব ওলাইছে। এই কথাটো শুনি মই বৰ আনন্দিত হৈছিলো। এতিয়া মই প্ৰতিদিনে চিলাৰ সকলো খবৰ ফোনতে পাই আছিলো, কিন্তু কিছুদিনৰ পাছত তাইৰ খবৰবোৰ কমকৈ আহিবলৈ ধৰিলে। এতিয়া তাইৰ শাহুৱেকে মোৰ লগত সদায় কথা পাতিছিল আৰু কৈছিল যে তাইৰ স্বাস্থ্য ভালে আছে আৰু তাইক মই অনবৰতে আৰাম কৰি থাকিব দিওঁ। মই তাইক খুব কমেইহে টোপনিৰ পৰা জগাই দিওঁ। এতিয়াও চিলাই শুয়ে আছে, সেইবাবে মই তাইৰ লগত আপোনাক কথা পাতিব দিব নোৱাৰিম। মই চিলাৰ শাহুৱেকজনীৰ কথা পতাৰ ধৰণতে অনুভৱ কৰিব পাৰিছিলো যে তেওঁ মোৰ ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। মই মোৰ ভগৱানক ধন্যবাদ দিওঁ যে মোৰ ছোৱালীজনীয়ে নিজৰ মাকৰ দৰে শাহু এজনী পাইছে। কিন্তু এদিন ৰাতি এটা খবৰ আহিল যিয়ে মোৰ পৃথিৱীখন ধ্বংস কৰি পেলালে। ৰাতি মোৰ ছোৱালীজনীৰ শহুৰৰ ঘৰৰ পৰা ফোন আহিল যে আপোনাৰ ছোৱালীজনী হঠাৎ অসুস্থতাৰ বাবে মৃত্যু হৈছে। এই খবৰটো মোৰ বাবে ধুমুহাতকৈ কম নাছিল। এই মাৰাত্মক খবৰটোৱে মোৰ হৃদয়খন ভাঙি পেলালে। মই একো ভাবিব আৰু বুজিব পৰা পৰিস্থিতিত নাছিলো। যেতিয়া মোৰ জ্ঞান ঘূৰি আহিল, তেতিয়া মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো। তাই মোৰ একমাত্ৰ সন্তান আছিল আৰু তাই মোৰ সকলো আছিল। কান্দি কান্দি মোৰ মাতটো বন্ধ হৈ পৰিল। মোৰ ওঠ দুটা শুকাই গল। এতিয়া ডিঙিৰ পৰা এটা শব্দও ওলাই অহা নাছিল। মই মোৰ ছোৱালীজনীৰ গাঁৱৰ ঠিকনাটোও নাজানিছিলো, কিন্তু মোৰ ছোৱালীজনীক লগ কৰিবলৈ সোনকালে গাঁৱত উপস্থিত হব লগা হৈছিল। গতিকে মই মোৰ বান্ধৱী অনিতাক ফোন কৰিলো আৰু তাই মোক কলে যে তাই ইতিমধ্যে গাঁও পালেগৈ। মই তাইক কলো যে মোক গাঁৱৰ ঠিকনাটো দিয়া, মই শেষবাৰৰ বাবে মোৰ ছোৱালীজনীক চাব বিচাৰো। তাই মোক গাঁৱৰ ঠিকনাটো দিলে আৰু লগে লগে ফোনটো কাটি দিলে। মই মোৰ ছোৱালীজনীৰ বাবে শোকত কান্দি আছিলো, কিন্তু সেই সময়ত মই কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰি মোৰ ছোৱালীজনীৰ গাঁৱত উপস্থিত হলো। মই মোৰ বিয়নীক ফোন কৰি অনুৰোধ কৰিলো যে মই গাঁও পোৱালৈকে অপেক্ষা কৰক। মই গৈ নোপোৱালৈকে মোৰ ছোৱালীজনীৰ শেষ ৰীতি নীতিৰ নিয়ম নকৰিব, কাৰণ মই মোৰ ছোৱালীজনীক শেষবাৰৰ বাবে চাব বিচাৰো। যেতিয়া মই মোৰ ছোৱালীজনীক ঘৰ পালো, তেতিয়া গোটেই ঘৰখন মানুহেৰে ভৰি আছিল। কিন্তু এটা কথা আচৰিত আছিল যে মোৰ ছোৱালীজনীক ভিতৰতে ৰখা হৈছিল, এটা পৃথক কোঠাত, আৰু ডাঠ কম্বল এখনেৰে মেৰিয়াই থোৱা আছিল। চিলাক দেখাৰ লগে লগে মই তাইক সাৱটি ধৰি কান্দিবলৈ ধৰিলো। মোৰ স্বামীৰ মৃত্যুৰ পিছত তাইয়ে মোৰ একমাত্ৰ সাৰথী আছিল। এতিয়া তাইও মোক এনেদৰে এৰি থৈ গুচি গল। তাইক এনেদৰে দেখি মই বুকু ঢকিয়াই ঢকিয়াই কান্দি আছিলো। কিছুমান মহিলাই মোক চিলাৰ পৰা পৃথক কৰি দিলে আৰু কলে যে এতিয়া চিলাৰ শেষ ৰীতি নীতিবোৰৰ নিয়ম কৰা হব। আপুনি নিজকে অলপ সাহসী কৰক। যিয়ে এই পৃথিৱীলৈ আহিছে তেওঁ এদিন নহয় এদিন যাবই লাগিব। আনহাতে মোৰ ছোৱালীজনীৰ শেষ ৰীতি নীতি প্ৰস্তুতি আৰম্ভ হৈছিল আৰু মই ক্লান্ত হৈ এফালে বহি আছিলো। ঠিক তেনেতে মোক পানী দিয়াৰ অজুহাতত তেওঁলোকৰ ঘৰত কাম কৰা এগৰাকী মহিলা মোৰ ওচৰলৈ আহিল আৰু মোৰ কাণত ফুচফুচাই কলে যে আপুনি আপোনাৰ ছোৱালীজনীৰ সৈতে সেই কোঠাটোত অকলে মাত্ৰ 5 মিনিট সময় ৰখক। কাম কৰা বাইজনীৰ কথা শুনি মোৰ কাণ দুখন থিয় হৈ গল আৰু মই মনতে ভাবিবলৈ ধৰিলো, কিবা এটাতো কাৰণ নিশ্চয় আছে। মোৰ ছোৱালীজনীৰ মৃত্যু হোৱাত মই খৰধৰকৈ নিজকে নিয়ন্ত্ৰণ কৰি চিলাৰ শাহুৱেকক কলো,
যে এতিয়া মোৰ ছোৱালীজনীয়ে মোক চিৰদিনৰ বাবে এৰি যাব। আপোনালোক সকলোৰে ওচৰত মোৰ এটা অনুৰোধ আছে যে অনুগ্ৰহ কৰি মোক মাত্ৰ 5 মিনিট সময় দিয়ক। মই মোৰ ছোৱালীজনীৰ সৈতে কিছু সময় শান্তিৰে কটাব বিচাৰো। প্লিজ মোৰ এই অনুৰোধটো মানি লওক। চিলাৰ শাহুৱেকে কিছু সময় মোৰ ফালে চালে আৰু তাৰপিছত কিবা এটা ভাবি তেওঁ মোক সেই কোঠাটোতে মোৰ ছোৱালীজনীৰ লগত এৰি থৈ গ'ল। তেওঁ সকলো মহিলাক সেই কোঠাটোৰ পৰা ওলাই আহিবলৈ ক'লে। এতিয়া সেই কোঠাটোত কেৱল মই আৰু মোৰ ছোৱালীজনী আছিলো। মই জোৰেৰে কান্দি আছিলো। মোৰ এনে লাগিছিল যেন মই মোৰ ছোৱালীজনীক বুকুত লুকুৱাই ৰাখিম। তেনেতে ৰুমৰ পিছফালৰ খিৰিকীৰে সেই কাম কৰা মহিলাগৰাকী সোমাই আহিল। মই সেই কাম কৰা বাইজনীলৈ অপেক্ষা কৰি আছিলো, কাৰণ তেওঁহে মোক চিলাৰ মৃত্যুৰ গোপন কথা ক'ব পাৰিব। মই খৰধৰকৈ সেই কাম কৰা বাইজনীৰ ওচৰলৈ গৈ তাইক মোৰ ওচৰত বহিবলৈ দিলো আৰু ক'লো যে প্লিজ সোনকালে মোক কওক আপুনি কি ক'ব বিচাৰিছে। সেই কাম কৰা বাইজনীয়ে মোৰ কাণত ফুচফুচাই ক'লে যে আপোনাৰ ছোৱালী চিলা জীয়াই আছে। যদি আপুনি মোৰ কথাত বিশ্বাস নকৰে তেন্তে আপুনি নিজেই পৰীক্ষা কৰি চাব পাৰে। এই কথা শুনি মই নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাছিলো। মই তৎক্ষণাত তাইৰ চেহেৰাটো ভালদৰে চালো। তাইৰ ওঠ দুটা নীলা হৈ পৰিছিল। তাইৰ গোটেই শৰীৰটো চেঁচা হৈ আছিল। তাই জীয়াই থকাৰ কোনো সম্ভাৱনাই নাছিল। কিন্তু মই কাম কৰা বাইজনীৰ কথাও মিছা বুলি ক'ব নোৱাৰো, কাৰণ এই কঠিন সময়খিনিত যিকোনো মহিলাই কিয় ইমান ডাঙৰ ধেমালি কৰিব, সেইটো এগৰাকী মাতৃৰ লগত। মই আকৌ এবাৰ চিলাক চেক কৰিবলৈ ধৰিলো আৰু তাইৰ নাকৰ ওচৰত মোৰ কাণখন লগাই দিলো। বহু সময়ৰ পিছত মোৰ এনে লাগিল যেন চিলাই লাহে লাহে উশাহ লৈ আছে। তাৰমানে কাম কৰা বাইজনীয়ে সঁচা কথা কৈছিল। মোৰ ছোৱালীজনী জীয়াই আছে। কিন্তু এতিয়া মই কি কৰিম? নিশ্চয় এই মানুহবোৰ বহুত বেয়া। হয়তো তেওঁলোকে মোৰ ছোৱালীজনীক কিবা খুৱাইছিল, যাৰ বাবে তাইৰ গোটেই শৰীৰটো ঠাণ্ডা আৰু নীলা হৈ পৰিছিল। কিন্তু মই কি কৰিম? এই দুষ্ট মানুহবোৰৰ পৰা মোৰ ছোৱালীজনীক কেনেকৈ বচাম? মোৰ লগত এতিয়া একমাত্ৰ সেই কাম কৰা বাইজনীয়ে আছিল, যিয়ে নেকি মোক সহায় কৰিব পাৰিব। কিন্তু মই সোনকালে তেওঁৰ ওচৰলৈ গৈ হাতযোৰ কৰি তেওঁৰ সন্মুখত থিয় হৈ ক'লো, প্লিজ মোক মোৰ ছোৱালীজনীক বচাবলৈ সহায় কৰক। আপোনাৰ এই সহায় মই গোটেই জীৱন পাহৰিব নোৱাৰিম। লগতে মই মোৰ হাতত পিন্ধি থকা দুযোৰ সোণৰ খাৰু খুলি কাম কৰা বাইজনীৰ হাতত দিলো। এই খাৰু দুযোৰ মোৰ স্বামীৰ শেষ চিন আছিল, যিটো মই মোৰ হাতত সকলো সময়তে পিন্ধিছিলো। মই তাইক ক'লো যে আপুনি মোৰ ছোৱালীজনীক এই খিৰিকীৰে লৈ যাওক আৰু তাইক কোনোবা নিৰাপদ ঠাইডোখৰত ৰাখিব। অঞ্জু নামৰ কাম কৰা বাইজনীয়ে সৰু বেগ এটাৰ পৰা তাইৰ সৰু মোবাইল এটা উলিয়াই কাৰোবাক ফোন কৰি কোঠাটোৰ খিৰিকীৰ ওচৰলৈ মাতিলে। 2 মিনিটৰ পাছত খিৰিকীৰ ওচৰত দুগৰাকী মহিলা থিয় হৈ আছিল। মই আৰু অঞ্জুৱে চিলাক খিৰিকীৰে বাহিৰলৈ উলিয়াই দিলো। সেই দুয়োগৰাকী মহিলাই চিলাক লৈ গুচি গ'ল আৰু চিলাৰ ঠাইত মই নিজেই সেই কম্বলখন উৰি শুই থাকিলো। ইচ্ছা কৰিলে ময়ো ইয়াৰ পৰা চিলা আৰু অঞ্জুৰ সৈতে পলাই যাব পাৰিলোহেঁতেন, কিন্তু মই পলাই যোৱা নাছিলো। মই মোৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিলো, কাৰণ মই এই সত্যটো জানিব বিচাৰিছিলো যে তেওঁলোকে মোৰ চিলাৰ লগত কি কৰিছিল। অঞ্জুই মোক বহুত বুজালে যে আপুনিও ইয়াৰ পৰা পলাই যাওক, যাতে এই মানুহবোৰে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। আৰু যদি আপুনি সত্যটো জানিব বিচাৰে তেনেহলে মই আপোনাক কম। কিন্তু মই অঞ্জুক ক'লো যে নাই, মই এই মানুহবোৰক হাতে লোটে ধৰা পেলাব বিচাৰো। এতিয়া এই সকলোবোৰ কথা পাতি থকা অৱস্থাত কোনোবাই দুৱাৰত টোকাৰ মাৰিলে। অঞ্জুৱে মোৰ মুখখন ভালদৰে ঢাকি দিলে
আৰু সকলোকে ক'লে যে বোৱাৰীৰ মাকে বোৱাৰীক শেষবাৰৰ বাবে লগ পোৱাৰ পিছত খিৰিকীৰে গুচি গ'ল। চিলাৰ শাহুৱেকে প্ৰথমে কোঠাটোত আহিল আৰু তেওঁ আচৰিত হৈ ক'বলৈ ধৰিলে যে বিয়নীয়ে কিয় খিৰিকীৰে গুচি গ'ল, তেওঁতো দুৱাৰেদিও যাব পাৰিলেহেঁতেন। তেতিয়া অঞ্জুৱে ক'লে যে বাইদেউ, বোৱাৰীৰ মাকে কৈছিল যে এতিয়া এই পৰিয়ালৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তেওঁলোকে মোৰ ছোৱালীজনীৰ ভালকৈ যত্ন লোৱা নাছিল, সেইবাবেই তাইৰ মৃত্যু হৈছে। গতিকে এতিয়া সেই মানুহবোৰৰ মুখবোৰ চাব নিবিচাৰো আৰু সেইবাবে মই খিৰিকীৰে গুচি যাওঁ। অঞ্জুৰ মুখৰ পৰা এই কথা শুনি চিলাৰ শাহুৱেকে মোৰ বিষয়ে বেয়াকৈ কথা ক'বলৈ আৰম্ভ কৰিছিল। মই আচৰিত হৈ সকলোবোৰ কথা শুনি আছিলো। চিলাৰ শাহুৱেকেতো মোৰ আগত বহুত ভাল ভাল কথা কৈছিল, কিন্তু মোৰ পিছফালে আকৌ তাই বিষ ঢালি আছিল। কিন্তু মই এইটো অপেক্ষা কৰি আছিলো, কিবা এটা অজুহাত পোৱা হলে মই জানিব পাৰিলো হয় যে এই মানুহবোৰে মোৰ চিলাৰ লগত কিয় এনেকুৱা কৰিলে। মই ভাবি থাকিলো যে এতিয়া মই কি কৰিম যাতে মই কিবা এটা জানিব পাৰো। মই বহুত সময় ধৰি মাথা মাৰিব ধৰিলো। এই সময়ছোৱাতে মানুহে মোক বাহিৰলৈ আনি নিয়ম নীতি কৰি চিতাত তুলি লৈ গ'ল আৰু জুই লগাই দিলে। কিন্তু তাৰ পিছত মই নাজানো কি হ'ল যে চিতা লৈ অহা সকলো মানুহ পলাই গ'ল আৰু তাৰ পিছত অঞ্জুৱে মোক জুইকুৰাৰ পৰা উলিয়াই আনিলে। তেতিয়া মাত্ৰ বাহিৰৰ কাঠবোৰতহে জুই লাগিছিল। অঞ্জুৱে মোক খৰধৰকৈ টানি লৈ এক নিৰ্জন ঠাইলৈ লৈ গ'ল, য'ত নেকি কোনো মানুহ অহা যোৱা নকৰে। মই সেই সময়ত বহুত ভয় খাইছিলো। অঞ্জুৱে মোক পানী খাবলৈ দিলে আৰু ক'লে যে তাইয়ে ফোন কৰি সকলোকে কৈছিল যে চিলা বোৱাৰীৰ ভূত মই তাইৰ ৰুমত দেখা পাইছো, তাইৰ আত্মাটো তাইৰ ৰুমতে ঘূৰি ফুৰিছে। এইবোৰ কথা শুনিয়েই তাৰ পৰা সকলো মানুহ পলাই গৈছিল। মোৰ উশাহ নিশাহ যেতিয়া স্বাভাৱিক হ'বলৈ ধৰিলে, তেতিয়া অঞ্জুৱে মোক এটা জুপুৰিলৈ লৈ গ'ল, য'ত মোৰ ছোৱালীজনীক ৰখাই থৈছিল। মই অঞ্জুৰ ভৰিত ধৰিলো। আজি তাই মোৰ আৰু মোৰ ছোৱালী চিলা দুয়োৰে প্ৰাণ ৰক্ষা কৰিলে। মই অঞ্জুক ক'লো, অঞ্জু, সঁচা কথা কোৱা, ইহঁতে মোৰ ছোৱালীজনীক কিয় হত্যা কৰিব বিচাৰিছিল? তাৰপিছত অঞ্জুৱে মোক ক'লে, বাইদেউ, যেতিয়া চিলা বোৱাৰী শাহুৱেকৰ লগত গাঁৱলৈ আহিছিল, তেতিয়াৰ পৰাই মই লক্ষ্য কৰি আছিলো যে চিলাৰ শাহুৱেকে প্ৰতিদিনে গাখীৰৰ লগত কিবা এটা মিহলাই তাইক খাবলৈ দি আছিল। এদিন মই এই কথা সোধাত মোক তেওঁ বকিলে আৰু ক'লে যে এইটো মোৰ বোৱাৰীৰ ভৱিষ্যত সন্তানৰ স্বাস্থ্যৰ বাবে। এইটো এটা বহুত ভাল পাউডাৰ। এইখিনি খোৱাৰ লগে লগে চিলাই এটা অতি ভাল আৰু সুস্থ সন্তান জন্ম দিব। চিলাৰ শাহুৱেকৰ এনে কথা শুনি মই মনে মনে থাকিলো। কিন্তু লাহে লাহে চিলাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে আৰু তাৰ পিছত এদিন চিলাই নিজৰ সন্তানটোও হেৰুৱাই পেলালে। সেইদিনা মই বুজিলো যে এই ঘৰখনত নিশ্চয় কিবা এটা গণ্ডগোল আছে। সেয়া কোনো শক্তিশালী পাউডাৰ নাছিল, সেয়া এক বিষাক্ত ঔষধ আছিল, যিয়ে চিলাৰ গাৰ ভিতৰৰ পৰা ক্ষতি কৰি আছিল। যেতিয়া চিলাই নিজৰ সন্তানক হেৰুৱাইছিল, তাৰ পিছতো চিলাৰ শাহুৱেকে প্ৰতিদিনে সেই একে পাউডাৰৰ গুৰি গাখীৰত মিহলাই চিলাক খাবলৈ দি আছিল। মই চিলাৰ শাহুৱেকৰ উদ্দেশ্য জানিছিলো যে শিশুটিৰ লগতে চিলাৰো ক্ষতি কৰিব বিচাৰিছে। সেইকাৰণে মই চিনি পোৱা এজন বেদৰ পৰা মই এটা বিষাক্ত বনৌষধি আনিছিলো, যিটো সেৱন কৰিলে মানুহৰ শৰীৰটো ঠাণ্ডা আৰু নীলা হৈ পৰে আৰু দেখা মানুহে মানুহজন মৃত যেন অনুভৱ কৰে। কিন্তু এই বনৌষধিটোৰ সময়মতে চিকিৎসা কৰিলেহে জীৱনটো ৰক্ষা পৰিব। সেইকাৰণে চিলাৰ জীৱন শাহুৱেকৰ পৰা ৰক্ষা কৰিবলৈ মই সেই বিষাক্ত বনৌষধিটো চিলাক খুৱাই দিলো। কিছু সময়ৰ পিছত চিলাৰ গাটো নীলা আৰু ঠাণ্ডা হৈ গ'ল। চিলাৰ শাহুৱেকে ভাবিছিল যে তেওঁ খুৱাই থকা পাউডাৰে কাম কৰিছে আৰু চিলা এই পৃথিৱীখনৰ পৰা গুচি গ'ল। এই গোটেই কাহিনীটো কোৱাৰ পিছত অঞ্জু নিমাত হৈ পৰিল।
অঞ্জুৱে কোৱা কাহিনীটো শুনি মোৰ গাটো কঁপি উঠিল। মোৰ ছোৱালীজনীৰ লগত তেওঁলোকৰ কি শত্ৰুতা আছিল যে তেওঁলোকে মোৰ ছোৱালীজনীক হত্যা কৰিব বিচাৰিছিল। মই এইবোৰ একো বুজি পোৱা নাছিলো। 8 দিনলৈ অঞ্জুৱে মোৰ ছোৱালীজনীক চিকিৎসা কৰি আছিল। প্ৰতিদিনে তাইক বনৌষধি পিছি খুৱাই আছিল। যেতিয়া চিলা সম্পূৰ্ণ ভাল হৈ গল, মই তাইক ৰাতিৰ আন্ধাৰত মোৰ ঘৰলৈ লৈ আহিলো। মই এতিয়ালৈকে তাইক লুকুৱাই ৰাখিছিলো। মোৰ ছোৱালীজনী জীয়াই আছে বুলি মই কাকো কোৱা নাছিলো। ঠাণ্ডা মনেৰে মই ভাবি আছিলো যে ইয়াৰ পিছত মই কি পদক্ষেপ ল'ম। মই সকলো কথা চিলাক কলো। তাই মোৰ কথাত একেবাৰে বিশ্বাস কৰা নাছিল। তাইতো মোৰ কোলাত মূৰটো থৈ বহু সময় ধৰি কান্দি আছিল। তাই ক'লে যে মা, মোৰ শাহুৱে মোৰ লগত কেতিয়াও বেয়া আচৰণ কৰা নাছিল। মোক সদায় নিজৰ ছোৱালীৰ দৰে ভাল পাইছিল। কিন্তু লাহে লাহে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে আৰু মই মোৰ সন্তানক হেৰুৱালো। এনেকুৱা পৰিস্থিতিতো মোৰ শাহুৱে মোক বহুত যত্ন লৈছিল। কিন্তু মই গম পোৱা নাছিলো যে যি গিলাচ গাখীৰ মই অমৃত বুলি খাই আছিলো, সেই গাখীৰে মোৰ প্ৰাণ কাঢ়ি নিব ওলাইছিল। মইতো নবীনক মনে প্ৰাণে ভাল পাইছিলো। নবীনেও মোক বহুত ভাল পাইছিল। কিন্তু মা, মই ভাবো যে নবীন এই সকলোবোৰৰ লগত জড়িত নহয়। মোৰ এনেকুৱা লাগে যে নবীনে এতিয়াও মোক ভাল পায়। মই নবীনক ফোন এটা কৰো, কিন্তু মই চিলাক এনেকুৱা কৰিবলৈ বাধা দিলো। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে নবীনে চিলাক ভাল পায় নে নাপায়। এই গোটেই ষড়যন্ত্ৰটোত নবীনৰো হাত থাকিব পাৰে। এদিন মই বজাৰলৈ গৈ আছিলো। তেতিয়া মই এনেকুৱা কিবা এটা দেখিছিলো যে মই আচৰিত হৈ পৰিলো। মই তাত নবীনক দেখিলো। নবীনে কোনোবা এজনী ছোৱালীৰ হাতত হাত ধৰি খোজকাঢ়ি গৈ আছিল। তাৰ মুখত হাঁহিৰ জিলিকনি দেখা পাইছিলো। চিলা মৰাৰ দুখ তাৰ মুখত অকণো দেখা নগল। নবীনৰ মুখত হাঁহি দেখি মই এইটো বুজিব বাকী নাথাকিল যে নবীনো এই সকলোবোৰৰ লগত জড়িত হৈ আছে। এতিয়া আৰু মই মনে মনে বহি থাকিব নোৱাৰো। মই তেওঁলোকক এনেকৈ এৰিব নোৱাৰো, যিয়ে নেকি মোৰ ছোৱালীজনীৰ প্ৰাণ কাঢ়িবলৈ চেষ্টা কৰিছিল। মই পোনে পোনে থানালৈ গৈ গোটেই কাহিনীটো পুলিচৰ সন্মুখত কলো আৰু লগে লগে পুলিচৰ লগত নবীনৰ গাঁও পালোগৈ। নবীনৰ মাকে মোক এনেকৈ দেখি স্তম্ভিত হৈছিল। কিন্তু তাৰ পিছত তেওঁ নিজকে চম্ভালি ললে। আৰক্ষীয়ে যেতিয়া গোটেই কাহিনীটো প্ৰকাশ কৰিলে, তেতিয়া নবীনৰ মাকে স্পষ্টকৈ অস্বীকাৰ কৰি ক'লে যে মই মোৰ বোৱাৰীক বহুত ভাল পাইছিলো। মই তাইক নিজৰ ছোৱালীতকৈও বেছি যত্ন লৈছিলো। তাইৰ মৃত্যুৰ বিষয়ে মই একো নাজানো। মোৰ মতে তাইৰ মৃত্যু স্বাভাৱিক আছিল। আমি একো ভুল কৰা নাই। গাঁৱৰ মানুহেও সাক্ষী দিছিল যে নবীনৰ পৰিয়ালটো এটা অতি ভাল পৰিয়াল আৰু সমগ্ৰ গাঁওখনকে সহায় কৰে। সি এনেকৈ কাৰো প্ৰাণ কাঢ়ি নিব নোৱাৰে। কিন্তু পুলিচে কাকো বিশ্বাস নকৰিলে আৰু গোটেই ঘৰখন তালাচী চলালে। আৰু তাৰ পিছত চিলাৰ শাহুৱেকৰ কোঠাত সেই ঔষধবোৰ পোৱা গল, যিটো তেওঁ প্ৰতিদিনে চিলাক খুৱাইছিল। চিলাৰ শাহুৱেকে এতিয়ালৈকে সেই ঔষধবোৰ পেলাই দিয়া নাছিল। হয়তো তেওঁৰ বিশ্বাস আছিল যে তেওঁক প্ৰশ্ন কৰিবলৈ কোনেও নাহে। আৰক্ষীয়ে সেই আটাইকেইজন লোককে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহিল, য'ত পুলিচে সকলোকে ভালকৈ চোৱা চিতা কৰিলে। আৰু পুলিচে মাৰপিট কৰাৰ পিছত নবীনৰ মাকে গোটেই সত্য ঘটনাটো ক'লে। তেওঁ স্বীকাৰ কৰিলে যে তেওঁৱে চিলা আৰু চিলাৰ সন্তানক হত্যা কৰিছিল আৰু এই সকলোবোৰ তেওঁৰ পৰিকল্পনাৰ এটা অংশ আছিল। আৰু যেতিয়া নবীনৰ মাকে গোটেই কাহিনীটো ক'লে, তেতিয়া মই কঁপি উঠিলো। মোৰ 20 বছৰৰ আগৰ ঘাবোৰ আকৌ সতেজ হৈ পৰিছিল। নবীনৰ মাকে ক'লে যে 20 বছৰ আগতে যেতিয়া মোৰ ভাইটিৰ লগত তোমাৰ বিয়াৰ সম্পৰ্ক ঠিক হৈছিল, সেই সময়ত আমি সকলোৱে বহুত সুখী আছিলো। বহুত কষ্টৰে আমাৰ ভাইটিয়ে বিয়াৰ বাবে সাজু হৈছিল।
সি আমাৰ একমাত্ৰ ভাইটি আছিল আৰু তাৰ সুখ আমাৰ বাবে বহুত মূল্যৱান আছিল। মোৰ ভাইটি ললিতে তোমাক কৰবাত দেখিছিল আৰু সি তোমাৰ প্ৰেমত পাগল হৈ পৰিছিল। সি ক'লে যে যদি মই বিয়া কৰাও তেন্তে মই সেই ছোৱালীজনীকহে বিয়া কৰাম, নহলে মই বিয়া নকৰাও। আৰু তাৰপিছত মোৰ ভাইটিৰ লগত তোমাৰ বিয়াও ঠিক হৈ গ'ল। ভাইটিয়ে তোমাৰ কথা দিনে ৰাতিয়ে আমাৰ লগত পাতিছিল, কিন্তু তুমি মোৰ ভাইটিক একেবাৰে পচন্দ কৰা নাছিলা। এদিন যেতিয়া মোৰ ভাইটিয়ে তোমাৰ হাতত ধৰি আঙুঠি পিন্ধাই তোমাৰ হাতখনত চুমা এটা খালে, তেতিয়া তুমি মোৰ ভাইটিৰ মুখত জোৰেৰে এটা চৰ মাৰি ক'লা যে তুমি তাক ঘৃণা কৰা। তাৰপিছত তুমি এইটোও ক'লা যে তুমি আন কাৰোবাক ভাল পোৱা আৰু মোৰ ভাইটিৰ লগত বিয়া হ'ব নিবিচাৰা। এই কথাটোৱে আমাৰ ভাইটিক আমাৰ পৰা কাঢ়ি লৈ গ'ল। সি নিজৰ প্ৰাণ নিজে ল'লে আৰু আমি বাই ভনী দুয়োজনীয়ে এই সকলোবোৰ সহ্য কৰিব নোৱাৰিলো। সেইবাবে অনিতা আৰু মই ঠিক সেই মুহূৰ্ততে শপত লৈছিলো যে আমি আমাৰ ভাইটিৰ প্ৰতিশোধ ল'ম। তুমি পলাই গৈ তোমাৰ প্ৰেমিকৰ লগত বিয়া হলা, কিন্তু মোৰ ভাইটিয়ে এই পৃথিৱীখন এৰি থৈ গৈছিল। আমি আমাৰ ভাইটিৰ মৃত্যুৰ দুখ কেতিয়াও পাহৰিব পৰা নাছিলো। মোৰ মায়েও মোৰ ভাইটিৰ শোকত মৃত্যুবৰণ কৰিছিল। তুমি হয়তো এইটোও নাজানা যে তোমাৰ বিয়া হোৱাৰ পিছত যেতিয়া তোমাৰ স্বামীৰ এক্সিডেণ্ট হৈছিল, ই কোনো দুৰ্ঘটনা নাছিল, বৰঞ্চ এটা সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল। তোমাৰ স্বামীৰ মৃত্যুৰ পিছতো আমি শান্তি পোৱা নাছিলো, কাৰণ আমি তোমাক প্ৰতি মুহূৰ্তত মৃত্যুমুখত পৰা আৰু দুখ ভোগ কৰা দেখিব বিচাৰিছিলো। তোমাৰ এটাই সুখ আছিল আৰু সেয়া আছিল তোমাৰ ছোৱালীজনী। আমি তাইকো কাঢ়ি নিব বিচাৰিছিলো। সেইকাৰণে অনিতাই তোমাৰ ছোৱালীজনীক মোৰ ল'ৰাটোৰ লগত বিয়া কৰাই দিলে আৰু তাৰ পিছত মই প্ৰতি মুহূৰ্ততে তোমাৰ ছোৱালীজনীৰ পৰা প্ৰতিশোধ ল'বলৈ ধৰিলো। চিলাৰ শাহুৱেকৰ মুখৰ পৰা এই কথাবোৰ শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। স্বামীক মনত পেলাই মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো আৰু সেই সময়তে অঞ্জুৱে মোৰ ছোৱালী চিলাক লৈ থানাত উপস্থিত হল। চিলা জীয়াই থকা দেখি সকলোৰে চকু কপালত উঠিল। তেতিয়া মই মোৰ ছোৱালীজনীৰ জীৱন কেনেকৈ বচালো সেই বিষয়ে গোটেই কাহিনীটো পুলিচক কলো। এতিয়া সকলোবোৰ সঁচা কথা পুলিচৰ আগত আহি পৰিল। আৰক্ষীয়ে সেই মানুহবোৰক জেলত ভৰাই দিলে আৰু কেইদিনমানৰ পাছত মই নবীন আৰু চিলাৰ বিবাহ বিচ্ছেদ কৰাই দিলো আৰু এতিয়া মোৰ ছোৱালীজনীও তেওঁলোকৰ কবলৰ পৰা মুক্ত হল। দোষীয়ে উচিত শাস্তি পালে, কিন্তু মোৰ স্বামীয়ে একো দোষ নকৰাকৈ এই পৃথিৱীখন এৰি গুচি গল। এই দুখটোৱে মোক ভিতৰৰ পৰা খাই আছিল, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিলো, কাৰণ যদি মই ভাঙি পৰো তেন্তে মোৰ চিলাৰ যত্ন কোনে লব? চিলাইতো সকলো হেৰুৱাই পেলাইছিল। তাই সঁচা অন্তৰেৰে নবীনক ভাল পাইছিল। প্ৰেমত যেতিয়া মানুহৰ হৃদয় ভাঙি যায়, তেতিয়া মানুহ ভিতৰৰ পৰা ভাঙি যায়। চিলাই এতিয়া ভিতৰৰ পৰা ভাঙি পৰিছিল। সেইকাৰণে মই প্ৰতিটো সময়তে তাইক হাঁহিত ৰাখিবলৈ চেষ্টা কৰিছিলো। তাইক বহুত সাহস দিবলৈ বিচাৰিছিলো। লাহে লাহে চিলা সুস্থ হবলৈ ধৰিলে আৰু এতিয়া তাইক কাম এটা বিচাৰি পালে। এতিয়া লাহে লাহে আমাৰ জীৱনটো আকৌ নতুনকৈ আৰম্ভ হব ধৰিলে। মই চিলাক কওঁ যে তাই আকৌ এবাৰ বিয়া হওক, কিন্তু তাই মোৰ কথা এবাৰো নুশুনে। মই সেই দিনটোলৈ অপেক্ষা কৰি আছো যেতিয়া তাই মোৰ কথা শুনি নিজৰ ঘৰ এখন সাজিব। কিন্তু এইবাৰ মই সিদ্ধান্ত লৈছো যে ল'ৰাটো ধনী পৰিয়ালৰ নহলেও হব, কিন্তু মোৰ ছোৱালীজনীক সঁচাকৈ ভাল পোৱা এজন হব লাগিব। আপোনালোক সকলোৱে প্ৰাৰ্থনা কৰিব যাতে মোৰ ছোৱালীজনীয়ে এজন সঁচা অন্তৰেৰে ভাল পোৱা স্বামী পায়।